আগতে বলে হেৰি কৰি এতিয়া আজান দিছে। এতিয়া আমি ফজৰৰ নামাজখিনি পঢ়িব গ'লো। তো ফজৰৰ নামাজখিনি পঢ়ি ধুনীয়াকৈ ওলাই আছো। কিন্তু বৰকাত পাই 4 নম্বৰ ৰোজাত 4 নম্বৰ ৰোজা বুলি কথা নাই, ৰোজাৰ 3টা ভাগ। যিহেতুকে আজি 4 নম্বৰ ৰোজা, তো ফাইনেলি আমি উঠিলো চেহেৰি খাব আৰু বহুত মানে এক্সাইটেড, বহুত ভাল লাগি আছে। কিয়নো এটাও ৰোজা বৰ্তমানকলৈ মিছ হোৱা নাই আৰু ইনশাআল্লাহ মিছ নহয়, বিশ্বাস যেতিয়ালৈকে দেহা সুস্থ সবল থাকিব আৰু তেতিয়ালৈকে ৰোজা ৰাখি থাকিম আৰু ৰাখিম মানে গোটেইকেইটা ৰাখিম, ফুল চেষ্টা আৰু ইনশাআল্লাহ চেহেৰি খাব আহিছোঁ। তো ভাত আহি গ'ল মোৰ, ভাত গোটেই ৰেডি কৰি দিছে। আজি ভাতত আছে আপোনাৰ গাখীৰটো কমন, গাখীৰটো খাবই লাগিব। গাখীৰ নাখালে মানে দেহাটো অলপমান মানে দুৰ্বল লাগি থাকে, কিন্তু গাখীৰ খাৰ লগে পূৰা ষ্ট্ৰং হৈ থাকে। তো এইটো মাছ আৰু বাংনা ধুনীয়াকৈ বনাইছে আৰু এইফালে নিমখ আছে, এইফালে কলটো গাখীৰৰ লগত গাখীৰ খালে আৰু মানে দেহাটো সুস্থ থাকে। তো বাকী ফাইনেলি ভাতকেইটা খাই লওঁ। ভাতকেইটা খাইলে আৰু বেছি সময় নাই, প্ৰায় আৰু আধা ঘণ্টা আছে। 4:30 মানে আজান দিব। তো আজান দিলে নামাজ পঢ়িব হ'ল। তো গাইজ আজিৰ ৰোজাটো কেনেধৰণে যায় তো আপোনালোকে ভালদৰে চাই থাকক। তো লেটছ গো। তো গাইজ ধুনীয়াকৈ আমি চেহেৰি কৰি এতিয়া আজান দিছে। এতিয়া আমি ফজৰৰ নামাজখিনি পঢ়িব গ'লো। তো ফজৰৰ নামাজখিনি পঢ়ি ধুনীয়াকৈ ওলাই আছোঁ। আন্ধাৰ হৈ আছে, একো নাই। এতিয়া মানে যিহেতুকে ৰোজাৰ মাহত, তো ৰোজাৰ মাহত ভয় কৰিব লাগে হয় নাই। তো বলক এতিয়া আমি ফজৰৰ নামাজখিনি পঢ়িও। লেটছ গো। তো ফাইনেলি নামাজ পঢ়া হৈ গ'ল। আমি এতিয়া মছজিদৰ পৰা আহিলোঁ, নামাজ পঢ়ি ফজৰৰ নামাজ। এতিয়া আৰু টোপনি মাৰোঁ প্ৰায় 9-10 বজাত ফালেও, আৰু বহুত কাম আছে আজি দিনটোত। তো গাইজ চাই থাকক। তো গাইজ যিহেতুকে 4টা ৰোজা গেছি, এই পলালা আগতে বলে না সেইটো কথা নহয়, ই চা ই কালি ইয়াৰ পালা আছিল। ই চা কব বোলে আজনুৰক পাইছি তাতে দোকানত, সি লুচমাক গুচি গৈছি। তাৰমানে তাতে চাহ খাবা হ'ব, মানুহ কুৰমা খাবা গে, তাৰমানে আজনুৰে কাৰোবাক শিকাবা গৈছি। সেই চানজৰে তাতে চাহ খাবা হ'ব, চাহ খাবা তাতে বলাইছি। আৰু ৰোজাৰ মাহৰ কথা, এইকেইদিনতো কল আপেল থাকিবই। সি কৈছে হাতত লগত যাৰ লগে লগে খুৱাব লাগিল। ইমান এই কঞ্জুত হ'ব নালাগে, গম পাইছা না? মই ৰেগুলাৰ যাওঁ। এই ৰাজু কাইকে খুৱাই খুৱাব লগালে ভাল বস্তুটো। ৰাজু কাইকে দেখে, ভাল বস্তুটো ৰাজু কাইকে দেখে। তোর পুরে নাকি আবার কিবা দেখা পেলে তোর পুরে ধোয়া গোতে যি কিবা বস্তু দেখা পেলি হল। গাইজ মই চিম খান মানে পৰ্ট কৰি ললো। মানে আগতে জিঅ'ৰ আছিল, এতিয়া মানে এয়াৰটেলত কৰি ললো। কিন্তু বাধ্য হৈ গৈছে, মানে মোৰ নামত চিম খান নাছিল, বেলেগৰ নামত আছিল। গতিকে বেলেগৰ নামৰ পৰা মোৰ নামত কৰি ল'ব লগা হ'ল। সেইকাৰণে তো গাইজ বৰ্তমান আমাৰ হাইদাৰ আলী ঘৰত কাম কৰি আছে। হাইদাৰে বোলে ৰোজা ৰখা নাই আজি। তহঁতৰ এটাও ৰোজা ৰখা নাই না? এ পাপি বান্ধে এইগিলান গাইজ, পাপি বান্ধে দেখছা না? ৰোজা নাথাকে। তোৰ ৰখা নাই? এই ৰখা নাই? বেয়া কথা দেই, এইগিলান বেয়া কথা। ৰোজা দেখছা না নাই তই? তোৰ ৰখা নাই? বেয়া কাম হৈছে। গাইজ ঘৰৰ কাম কৰিব লগা হৈছে, মানে এতিয়া বহুত জল্দি কৰিব লগা হৈছে ঘৰৰ কাম। উপায় নহয়, মানে বহুত ইমাৰ্জেঞ্চি বেছি লগা হৈছে গাইজ ঘৰটো, নহ'লে এটি ঘৰত থাকিব নলয়। তো অলপ বাহিৰত যাওঁ, মানে বন্ধু এটা ফোন কৰিছে। তো তাতে যাই অলপ সময় তাতে কথা পাতি লৈছোঁ। পিছফালে কি নাহে আল্লাহৰ বান্দা, এইগিলা আনক আল্লাহৰ বান্দা, গম পাইছা না?
তুমি কি কৰি আছা নামাজ পঢ়িবা খালি এলা আল্লাহৰ বান্দা তো গাইজ আমাৰ এতিয়া মানে এই ফাগুন মাহৰ বতৰ না পুৰা ধূলা চোলা উৰে থাকে ফাইনেলি আৰু মছজিদৰ আগত ধুনীয়াকৈ এই চিন্তুলকৈ পানী ছিটাই দি আছে বহুত ধূলা উৰিছে মানে এইফালে নামাজখিনি পঢ়াও হ'ল আৰু বাকী চিন্তুলকা কামখিনি কৰি আছে আমাৰ আল্লাহ চিন্তুলকাক ভাল কৰাত ৰজা কেনে গেল হয় চিন্তুলকা কেনে যাই আছে ৰজা বাকী আজি কেই নম্বৰ ৰজা 4 নম্বৰ ৰজা 4 নম্বৰ ৰজাত কিটো বৰকাৰ আমাক কৈ দি কোৱা ইমান বৰকাত পাই 4 নম্বৰ ৰজাত 4 নম্বৰ ৰোজা বুলি কথা নাই ৰোজাৰ 3টা ভাগ বৰ্তমান এই 10 নম্বৰ মানে কি প্ৰথম 10টা হ'ল ৰহমতৰ ৰোজা মানে কি আল্লাহ ৰহমত মানে কি মানুহক ৰহমত দান মানে কি ধৰ ৰহমত দিয়ে এই 10টা ৰোজাত আৰু মাজৰ 10টাত হ'ল মাগফিৰতৰ কাৰণে আমি এই প্ৰথম 10টাত কেনেকৈ আমি ৰহমতৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব লাগিব যাতে আল্লাহ আমাক মানে কি ৰহমত দিয়ে আমাৰ ঘৰবিলাকত বৰকত দিয়ে ৰহমতৰ দ্বাৰা বৰকত দিয়ে সেইটোৱে আৰু যিমান পাৰো লাষ্ট 10টা লাগিব মাগফিৰতৰ কাৰণে তাৰমানে মই যিমান পাৰো মোৰ যিমান গুনাহ খাতা হৈছে আল্লাহৰ ওচৰত মাফ খুজিব লাগিব আল্লাহৰ ওচৰত মাফ কৰি ফেলে দোৱা কৰিব লাগিব তো বৰকত দিব লাষ্ট 10টা থাব গ'ল লাষ্ট 10টাত বৰকত দিব বৰকত আসৰৰ নামাজখিনি পঢ়িলোঁ আসৰৰ নামাজ পঢ়ি অলপ মানে ৰামপুৰত বহি আহো তো আজনুৰ ভাই আৰু মই আছোঁ আজনুৰ ভাই কেনে লাগি আছে আজি ৰজাটো ৰাখি টিউশ্যনটো কৰিলি দেখো আজি কেইটা কৰিলি কালি পৰা মুক্ত নেকি যিকিনে ৰাতি যাম যে ৰাতি মই দিম যে আজি এটি কাকাৰ বোলে ভোক লাগিছে বেচেৰা ৰোজা ৰাখি ভোক লাগিছে যিকিনে ৰোজা এটা ৰাখি বহুত ভাল লাগে এতিয়া আৰু